সকলোকে শ্ৰদ্ধা আৰু নমস্কাৰ জনাই অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ সকলোকে স্বাগতম জনালোঁ। যিহেতু আজি মই বনাম ডাঙৰ পুঠি মাছেৰে আৰু মাটিমাহ দালিৰে এটা ৰেচিপি। আহকচোন বনাওঁগে। প্ৰথমতে মই মাছ কাটি বাছি ধুই হালধি নিমখ সানি কিনি ৰাখি দিলোঁ আধা ঘণ্টাৰ কাৰণে। আধা ঘণ্টা পিছত আহিছোঁ। আধা ঘণ্টা পিছত মই গেছত বহাই দিলোঁ কেৰাহী আৰু গেছত কেৰাহী বহাই তেল দি দিলোঁ। তেলখিনি গৰম হ'ব দিছোঁ। গৰম হোৱাৰ পিছত যিহেতু মই অলপমান হালধি দি দিছিলোঁ, যিহেতু মাছ ফুটি থাকে আৰু ছিটিকি থাকে সেইকাৰণে, আৰু আপোনালোকে অলপমান হালধি দি দিব তেল গৰম হ'লে, গৰম তেলত, তেতিয়া মাছবোৰ নুফুটিব আৰু ছিটিকি নাযাব। আৰু দি দিলোঁ মই কেৰাহীত মাছ, আৰু মাছখিনি মই ইপিটিপি ৰঙা ৰঙাকৈ ভাজি ল'ম। আৰু এতিয়া এয়া চাইছেনে, মাছ দি দিলোঁ আৰু মাছখিনি মই ৰঙা ৰঙাকৈ ইপিটিপি ৰঙাকৈ ভাজি ল'ম। আৰু মাছ ভাজোতে মই ষ্টিমটো মিডিয়ামত কৰি ল'লোঁ। যিহেতু মই মাছখিনি এনেকুৱাকৈ ভাজি আছোঁ, আৰু যিহেতু ইপিটিপিত ৰঙা ৰঙাকৈ ইপিটিপিত ভাজি ল'ম। আৰু এয়া মই ভাজি আছোঁ। এবাৰ উল্টাই দিলোঁ আৰু ইপিঠটো হৈ গ'ল সিপিঠ। চাইছেনে বাৰু মোৰ মাছখিনি এনেকুৱাকৈ ৰঙা ৰঙাকৈ ভাজি লৈছোঁ আৰু ভাজি হৈ গ'ল। আৰু এতিয়া ইপিটিপিত যিহেতু ৰঙা ৰঙাকৈ ভাজি হৈ গ'ল, এতিয়া নমাব সময় হৈ গ'ল। আৰু এতিয়া যিহেতু মই মাছখিনি এতিয়া ভাজি হৈ গ'ল ৰঙা ৰঙাকৈ ইপিটিপিত, আৰু এয়া মই নমাই আছোঁ। আৰু যিহেতু মই মাছখিনি ভাজোতে দুবাৰ ভাজিছোঁ, আৰু যিহেতু ইমান মাছখিনি ভজা দেখালে বহুত দেৰি হৈ যাব আৰু ভিডিঅ'টো দীঘল হৈ যাব, সেইকাৰণে মই এবাৰে দেখালোঁ। আৰু মই গোটেইখিনি মাছ এনেকুৱা প্ৰচেছতে ভাজি লৈছোঁ। আৰু মই এতিয়া যিহেতু মাছ ভাজা তেল বাচিলে, তাতে দি দিলোঁ পুৰণত জিৰা, আৰু জিৰা দি মেলি তাৰপিছত দি দিম জিৰাখিনি অলপমান ক'লা ক'লা হ'ব দিম। আৰু জিৰাখিনি ক'লা ক'লা হোৱাৰ পিছত মই দি দিম দালিৰ ঝোল দি দিম। আৰু মই এয়া জিৰাখিনি অলপ ক'লা হ'ব দিছোঁ, আৰু ক'লা হৈ লওক, তাৰপিছত দি দিম মই ঝোল। আৰু যিহেতু ঝোল দি মেলি তাৰপিছত মই পানীখিনি উতলালে পিছত দি দিম মই মছলা। আৰু এয়া মই দি দিলোঁ পানী, আৰু পানী দি মেলি ইমানেই লাগিব মোৰ ঝোল, সেইকাৰণে ইমানখিনিয়ে দিলোঁ। আৰু যিহেতু আৰু নিদিওঁ। আৰু দালিটো মই ইমান পাতলাকেও নবনাওঁ, ইমান গাঢ়াকৈ নবনাওঁ। যিহেতু মোৰ মাটিমাহ যিহেতু ঝোল দি দিলোঁ, আৰু ঝোলখিনি এনেকুৱাকৈ উতলাইছে, চাইছেনে বাৰু। আৰু এতিয়া মই যিহেতু মিক্সি জাৰত মই দালি গুড়ি কৰি ৰাখি দিছিলোঁ, পাউডাৰ বনাই মানে, সেইখিনি দি দিলোঁ। এয়া চাইছেনে বাৰু, দি দিলোঁ। আৰু এইখিনি মই ষ্টিমটো মিডিয়ামত কৰি দিলোঁ, যিহেতু উতলাই কিনি গিলি যাব সম্ভাৱনা আছে, সেইকাৰণে। আৰু এয়া মই ষ্টিমটো মিডিয়ামত কৰি দিলোঁ। আৰু এতিয়া মই দি দিম, যিহেতু ঘুটনি মাৰি দিম, আৰু ঘুটনিৰ সাহায্যত ধুনীয়াকৈ, যিহেতু দালি দি দিছোঁ আৰু দালিখিনি একেলগতে জমা হৈ আছে, এনেকৈ লাডুৰ লেখীয়া হৈ আছে। আৰু মই দি দিলোঁ এতিয়া হালধি দি মেলি তাৰপিছত ধুনীয়াকৈ ঘুটনি মাৰি দিম। আৰু ঘুটনি মাৰি দিলে মোৰ দালিখিনি ধুনীয়াকৈ মানে হেৰি হৈ যাবগৈ, যিহেতু ইয়াত লাডু হৈ গৈছে, লাডুৰ লেখীয়া হৈ গৈছে, আৰু এইবোৰ ভাঙি যাব। এয়া মই ঘুটনি মাৰি দিছোঁ। আপোনালোকে এইটো ঘুটনিটো কি নামেৰে জানে কমেণ্ট কৰি জনাবচোন। তাৰপিছত হেতাৰ পৰা অলপমান লৰাই দিলোঁ, আৰু লৰাই দি মেলি তাৰপিছত দি দিম মই মছলা দি দিম। আৰু যিহেতু মছলা দি দিলোঁ, মই প্ৰথমতে জলকীয়া পিচি ৰাখিছিলোঁ, সেইখিনি দি দিলোঁ। তাৰপিছত দি দিম মই জিৰা আৰু ধনিয়া জিৰা আৰু জলকীয়া দি মেলি আৰু ধুনীয়াকৈ আৰু এবাৰ ঘুটনি মাৰি দিম। যিহেতু মোৰ গোটেইখিনি মছলা দিয়া হৈ গ'ল, আৰু এতিয়া আৰু এবাৰ ঘুটনি মাৰি দিম। ধুনীয়াকৈ মছলাবোৰ দালিৰ লগত মিলি যাব, সেইকাৰণে মই ঘুটনি মাৰি দিলোঁ। আৰু মাৰি দি মেলি এয়া চাইছেনে, দালিখিনি ইমান পাতলা হৈ আছে, কিন্তু বইল কৰিলে ধুনীয়াকৈ ডাঠ হৈ যাব। আৰু মই মোৰ আন্দাজতে পানী দিছোঁ, আপোনালোকে যেনেকৈ বনায় তেনেকৈ বনাব। আৰু মই এনেকুৱা প্ৰচেছতে দালি বনাওঁ। আৰু মই যিহেতু দালিত ইমান তেল নিদিওঁ। আৰু দি দিলোঁ নিমখ, আৰু নিজৰ সোৱাদ অনুসাৰে দি দিলোঁ নিমখ। আৰু আপোনালোকে নিজৰ সোৱাদ অনুসাৰে নিমখ দিব। এয়া মই নিমখ চাইছেনে বাৰু, মোৰ দালিৰ কালাৰ এনেকুৱাকৈ আহিছে, চাবলৈ ইমান ধুনীয়া হৈছে কালাৰটো দালিৰ। আৰু এয়া মোৰ দালি যিহেতু হাফ বইল হৈ গ'ল। আৰু এতিয়া মই দি দিলোঁ মাছ, যিহেতু মাছখিনি কাঢ়াকৈ ভাজিছিলোঁ, দালিত দি দিলে মাছখিনি অলপমান কোমল হ'ব, সেইকাৰণে মই দি দিলোঁ মাছ। আৰু তাৰপিছত এয়া মোৰ দালি এতিয়া এনেকুৱাকৈ কালাৰ আহিছে। আৰু যিহেতু মই দালি নমোৱাৰ যিহেতু মোৰ মাছ দিয়া হৈ গ'ল, আৰু মাছখিনি এনেকুৱাকৈ ধুনীয়াকৈ বইল হৈ গ'ল। চাইছেনে বাৰু, মোৰ দালিখিনি এনেকুৱা প্ৰচেছত আহিছে। এতিয়া মই দালি আৰু নমাই ল'ম। এয়া চাইছেনে এনেকুৱাকৈ গাঢ়া আহিছে,
আৰু আপোনালোকে কোনে কোনে মাটিমাহ দালি খাই ভাল পায় কমেণ্ট কৰি জনাব। আৰু নেখালে এবাৰ বনাই খাই চাব, খাবলৈ বহুত টেষ্টি হয়। ভিডিঅ'টো চাবলৈ সকলোলৈ অনুৰোধ থাকিলে ভিডিঅ'টো আমি এনেকৈ দালি ভাজি বনাই খাওঁ চফা কৰি কিনে। আপোনালোকে যদি এনেকৈ দালি ভাজি চফা কৰি বনাই খাব বিচাৰে তেতিয়া মোৰ পেজত গৈ কিনি বিচাৰিলে পাই যাব। প্ৰথমতে মই দালি কেনেকৈ ভাজিছোঁ, কেনেকৈ চাফা কৰি কেনেকৈ বনাইছোঁ, আৰু ভিডিঅ'টো আজি ইয়াতে শেষ কৰিলোঁ। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। আৰু মোৰ দালিৰ কালাৰটো এনেকুৱাকৈ আহিছে, আৰু আপোনালোকে দালি এনেকুৱাকৈ বনাই খালেও খাব পাৰে। কিছুমানে কেঁচাকৈ খায়, কিছুমানে ভাজি খায়, বহুত চিষ্টেমত খায়। আমি এনেকৈ খাওঁ। আৰু